হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ উন্নত ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 9 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং আমাৰ যিমানখিনি ভিডিঅ'ছ আছে ৰিগাৰ্ডিং আছাম পুলিচ ADRE APSC আৰু অন্য আপকামিং অসম গভৰ্ণমেণ্টৰ এক্সামছখিনিৰ কাৰণে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইণ্ডিয়া US ট্ৰেড পেক্ট USD 500 বিলিয়ন পাৰ্চেছ টাৰ্গেট চ' $500 বিলিয়নৰ এটা পাৰ্চেছ টাৰ্গেট বা ইয়াতে বাইলেটাৰেল ট্ৰেডৰ ইয়াতে টাৰ্গেট ৰখা গৈছে ইণ্ডিয়া আৰু USৰ এই ট্ৰেড ডিলটোত আই বিলিভ যোৱাকালিৰ যোনটো আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আছিলে তাতে মই ইয়াৰে বিষয়ে কৈছিলোঁ আৰু এই নিউজটো তাৰ এটা ফ'ল' আপ নিউজ হয় ঠিক আছে চ' আমাৰ কমাৰ্চ মিনিষ্টাৰ পীয়ুষ গোৱেলে ইয়াতে নিজৰ এটা বক্তব্য দাঙি ধৰিছে য'ত নেকি দেৰ ইজ ন' ডিফিকাল্টি ইন পাৰ্চেচিং গুডছ উইথ ৱৰ্থ $US around 500 billion from the US in next over 5 years. So 5 বছৰৰ পিছত $500 বিলিয়ন বস্তু বা বাইলেটাৰেল ট্ৰেড কৰাত কোনো ধৰণৰ প্ৰব্লেম নহ'ব বুলি কৈছে এই গোটেই ট্ৰেড পেকখনৰ কাৰণে লগতে তেওঁ ডিছক্ৰাইব কৰে যে 500 বিলিয়ন টাৰ্গেট এটা এক্সট্ৰিমলি কনজাৰ্ভেটিভ টাৰ্গেট বা এক্সট্ৰিমলি এটা তোমালোকৰ লিমিটেড টাৰ্গেট হয় ৰাইট যোনটো এটা এষ্টিমেট ফৰ এ কাণ্ট্ৰি এছপাইৰিং টু বিকাম এ $30 ট্ৰিলিয়ন ইকনমি চ' ইণ্ডিয়াৰ যোনটো ইকনমি বা বাইলেটাৰেল যোনটো আমাৰ ট্ৰেডৰ যোনটো ইকনমি সেইটো প্ৰায় $30 ট্ৰিলিয়ন লৈ যোৱাৰ এটা এষ্টিমেট বা এছপিৰেশ্যন এটা আছে লগতে গোৱেলে ইয়াতে ক'লে যে অভাৰ 100 বিলিয়ন এলোন উইড বি ৰিকুৱাৰ্ড ফৰ দি এভিয়েশ্যন ছেক্টৰ পাৰ্ট অফ দি অইল LNG LPG এণ্ড দি ক্ৰুড অইল ইম্পৰ্টছ ৰাইট এইখিনিৰ কাৰণে অলৰেডি আমাৰ $100 বিলিয়ন এইখিনিৰ কাৰণেই লাগিব লগতে এই গোটেই যোনটো ফাৰ্ষ্ট ফেজ অফ বাইলেটাৰেল ট্ৰেড এগ্ৰিমেণ্ট হৈছে তাতে প্ৰায় এইখিনি বস্তু ধ্যান দিয়া হ'ব য'ত নেকি US এনাৰ্জি প্ৰডাক্টছ লগতে এয়াৰক্ৰাফ্ট আৰু এয়াৰক্ৰাফ্ট পাৰ্টছ এয়াৰক্ৰাফ্ট মানে আমাৰ এৰোপ্লেন বা তেনেকুৱাখিনি লগতে প্ৰেচিয়াছ মেটেলছ যেনেকৈ আমাৰ গ'ল্ড হওক চিলভাৰ হওক ৰাইট বা প্লেটিনাম লগতে টেকন'লজি প্ৰডাক্টছ লাইক ডেটা চেণ্টাৰ্ছ AI তাৰ লগতে কুকিং কোল লগতে তেওঁ পইণ্ট আউট কৰিলে চাইনাই ইয়াতে প্ৰায় 35% টেৰিফ ফেচ কৰে USত আৰু বাকী কাণ্ট্ৰিজে এৰাউণ্ড 19% টেৰিফ বা হায়াৰ ইয়াতে ফেচ কৰে ইউনাইটেড ষ্টেটছত চ' ইণ্ডিয়াৰ এই পেকখনৰ আণ্ডাৰত প্ৰায় 18%ৰ টেক্স ৰিডাকশ্যন বা আমি ইয়াতে টেৰিফ দেখা পাম অ'কে চ' নেক্সট টপিকটো হৈছে ইয়াতে UIDAI কমপ্লিটছ দি মেণ্ডেটৰী বায়'মেট্ৰিক আপডেটছ ফৰ 1 crore স্কুল চিলড্ৰেন চ' ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া UIDAI যোনে নেকি আমাৰ আধাৰ কাৰ্ডখন বা আধাৰ এজ এ পৰ্টেল ইয়াতে মেনেজ কৰে তেওঁলোকে ইয়াতে কমপ্লিট কৰিছে মেণ্ডেটৰী বায়'মেট্ৰিক আপডেট বা MBU ফৰ 1 crore স্কুল চিলড্ৰেন স্কুল যোৱা ল'ৰা ছোৱালীৰ প্ৰায় 1 কোটি ইয়াতে যোনটো নাম্বাৰ তেওঁলোকে এচিভ কৰিছে লগতে এই ইনিচিয়েটিভটোৱে প্ৰায় 83,000 স্কুল ইয়াতে কাভাৰ কৰিছে আমাৰ গোটেই দেশখনত লগতে যিমানখিনি ল'ৰা ছোৱালী আছে 5 বছৰৰ তলত তেওঁলোকে ইয়াতে আধাৰত ফটোগ্ৰাফ নেম ডেট অফ বাৰ্থ জেণ্ডাৰ এড্ৰেছ আৰু বাৰ্থ চাৰ্টিফিকেট ইয়াতে প্ৰদান কৰিব লাগিব আধাৰ এজ এ পৰ্টেলত লগতে ফিংগাৰ প্ৰিণ্ট আৰু আইৰিছ বায়'মেট্ৰিক্স আইৰিছ আমাৰ চকুত থাকে are not captured below the 5 years as these are not fully mature at that age. So 5 বছৰ যিমানখিনি তলত আছে বা 5 বছৰ আশে পাশে যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ ইয়াতে ফিংগাৰ প্ৰিণ্টছ বা আইৰিছ বায়'মেট্ৰিক্স ইয়াতে লোৱা হোৱা নাই বিকজ সেইখিনি বস্তু তেতিয়া মেচিয়ৰ নহয়গৈ চ' চেঞ্জ হয় তাৰপিছত লগতে মেণ্ডেটৰী বায়'মেট্ৰিক আপডেট ইয়াতে লোৱা হৈছে যিমানখিনি ল'ৰা ছোৱালী ইয়াতে 5 বছৰ ক্ৰছ কৰে আৰু 5 বছৰৰ পৰা 15 বছৰ বয়সৰ ভিতৰত ইয়াতে আছে লগতে ইয়াতে ফিংগাৰ প্ৰিণ্ট আইৰিছ ডেটা এট দিছ ষ্টেজ ইজ এন এছেঞ্চিয়েল ৰিকুৱাৰমেণ্ট 5 বছৰ বা 15 বছৰৰ পিছত ইয়াতে লোৱা হয় এই গোটেইখিনি ডেটা লগতে এই মেণ্ডেটৰী বায়'মেট্ৰিক আপডেট যদি ইয়াতে কমপ্লিট কৰা নহয় ডেট কেন ক্ৰিয়েট প্ৰব্লেমছ ইন দি আধাৰ অথেণ্টিকেশ্যনতো প্ৰব্লেম হ'ব পাৰে ঠিক আছে চ' ইট কেন এফেক্ট এক্সেছ টু দি গভৰ্ণমেণ্ট ৱেলফেয়াৰ স্কিমছ লগতে ৰেজিষ্ট্ৰেশ্যন ফৰ কম্পিটিটিভ আৰু ইউনিভাৰ্চিটি এক্সামিনেশ্যন যেনেকৈ NEET JEE বা CUET এনেকুৱা এক্সামিনেশ্যনছত ভালেখিনি আমাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে যদি আমি এনেকৈ ৰেজিষ্ট্ৰেশ্যন নকৰোঁ লগতে UIDAI ক'লে যে MBU হৈছে এটা ফ্ৰী অফ কষ্ট ইনিচিয়েটিভ যোনটো নেকি আমাৰ 7 বছৰ বা 15 বছৰৰ ল'ৰা ছোৱালী ইয়াতে কৰিব লাগে আৰু এই গোটেই বস্তুখিনি 1 বছৰৰ পিৰিয়ডত ইয়াতে কমপ্লিট কৰা হ'ব 1 অক্টোবৰৰ পৰা যোনখিনি আৰম্ভ হৈছে এ স্পেচিয়েল MDU ড্ৰাইভ ফৰ স্কুল চিলড্ৰেন ৱাজ লঞ্চ ইন দি September 2025 Okay, the drive followed technological integration with the Unified District Information System for the Education Plus. So UDICE Plus or under এই গোটেই টেকনলজিকেল ইণ্টিগ্ৰেশ্যনটো কৰা হয়
Okay, this integration enabled visibility of MBU status at the school level. লগতে the system helped UIDI and school jointly identify eligible children and organize an on-site MBU camps. Okay, so আমি ইয়াতে এটা MCQ ল'ম যে under UIDI norms, mandatory biometric update for Aadhaar is required for when the children crosses which ages, right? So ইয়াৰে answers বিলাক আপোনালোকে মোক comment boxত জনাই দিব। So আমি next topic লৈকে যাওঁ। সেইটো হৈছে ইণ্ডিয়া ডমিনেটছ দ্য বক্সেম ইলাইট ইণ্টাৰনেশ্যনেল 2026। এই গোটেই নিউজটো আমাৰ পক্ষত ইমানখিনিৰ কাৰণে ইম্পৰ্টেণ্ট বিকজ আমাৰ লাভলীনা বৰগোহাঁই তাতে তেওঁ মেডেল জয় কৰিছে। চ' সেইকাৰণে আমাৰ অসম গভৰ্ণমেণ্টৰ এক্সামৰ ফালৰ পৰা ভালেখিনি এইটো ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। ইন জেনেৰেল আমি স্পৰ্টছ নিউজ যদি বহুত বেছি ইম্পৰ্টেণ্ট নহয় কাভাৰ কৰা নাযায় বিকজ তাৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ কমকৈ থাকে। স্পৰ্টছ নিউজৰ কাৰণে আমি 1 year এটা কম্পাইলেশ্যন পঢ়াটো বেছি জৰুৰী। লাষ্ট বছৰত কিমানখিনি হৈ গ'ল আৰু কোনখিনিৰ পৰা কেনেকুৱা কুৱেশ্যন অহাৰ চান্সেছ থাকে, ঠিক আছে। তো সেনেকুৱা নিউজবিলাক বেছি বা সেনেকৈ আমি যদি পঢ়োঁ বেছি ফ্ৰুটফুল হয় এপাৰ্ট ফ্ৰম ডেইলি আমি স্পৰ্টছৰ নিউজ ফ'ল' কৰাতকৈ। অ'কে, চ' ইণ্ডিয়াই ইয়াতে ৰেপ আপ কৰিলে যোনটো বক্সেম ইলাইট ইণ্টাৰনেশ্যনেল 2026 আছিলে উইথ এ ডমিনেণ্ট পাৰফৰ্মেঞ্চ ইন দি ফাইনেল ডে। লগতে এই গোটেই আমাৰ ইণ্ডিয়ান টীমটো ইয়াতে প্ৰায় 9টা গ'ল্ড মেডেল পাইছে, যোনটো নেকি ইয়াতে অলিম্পিক মেডেলিষ্ট আমাৰ লাভলীনা বৰগোহাঁইও ইয়াতে মেডেল জিকিছে। এণ্ড দ্য ফৰ্মাৰ ইউথ ৱৰ্ল্ড চেম্পিয়ন অৰুন্ধতী চৌধুৰী ইয়াতে ইনক্লুডেড আছে। লগতে এই গোটেই ইভেণ্টটো হৈছিলে লা নুচিয়া আলিকান্তেত, ৰাইট, একৰ্ডিং টু প্ৰেছ ৰিলিজ বাই দি বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া। লগতে বক্সিং ইলাইট 2026 ইয়াতে প্ৰায় 200জন বক্সাৰ আছিলে আৰু 20খন দেশৰ পৰা ৰিপ্ৰেজেণ্টেটিভ কৰিছিলে, উইচ ইন হাই কোৱালিটি ইণ্টাৰনেশ্যনেল টেষ্ট আৰ্লি ইন দি ছিজন। লগতে ইণ্ডিয়া ইমাৰ্জ এজ দ্য মষ্ট ছাকচেছফুল নেশ্যন উইনিং দি 9 gold 3 silver এণ্ড 7 bronze মেডেল। চ' 9টা গ'ল্ড 3টা চিলভাৰ আৰু 7টা ইয়াতে ব্ৰঞ্জ মেডেল ভাৰতে জিকিছে। লগতে মঞ্জু ৰাণী 48 কেজি কেটেগৰীত আৰু নীতু 51 কেজি কেটেগৰীত ইয়াতে তেওঁলোকে অপেন কৰিলে ফাইনেলত, ৰাইট। তাৰ লগতে ইয়াতে পুনম 54 কেজি ওজনৰ, তাৰপিছত প্ৰিয়া 60 কেজি। চ' বাকীখিনি আপোনালোকে ইয়াৰ পৰা চাই ল'ব। লগতে লাভলীনা বৰগোহাঁয়ে 75 কেজি যোনটো ইয়াতে কেটেগৰী আছিলে তাতে তেওঁ নিজৰ কণ্ট্ৰল শ্ব' কৰিলে মেৰী কেট স্মিথৰ এগেইনষ্টত ইংলেণ্ডৰ, য'ত নেকি তেওঁ জিকিলে প্ৰায় 4-1 ছেটত, ঠিক আছে। চ' ইয়াতে আমি নেক্সট কুৱেশ্যনটো চাম, য'ত নেকি MCQ এটা চাম ইয়াতে। দ্য বক্সেম এলাইট ইণ্টাৰনেশ্যনেল 2026 in which India emerged the most successful nation was held in which of the following place? So ইয়াৰে আনচাৰ্ছবিলাক আপোনালোকে মোৰ কমেণ্ট বক্সত জনাই দিব। চ' যিহেতু আমি সকলোকেইটা ভিডিঅ'তে কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ। চ' চাইণ্টিষ্ট ইয়াতে বজালিৰ পৰা, ৰাইট, যুগল তালুকদাৰেও, চ' ইয়াতে আমেৰিকান ফিজিকেল ছ'চাইটিত এটা বহুত বেছি ইম্পৰ্টেণ্ট পজিশ্যন পাইছেগৈ। চ' ডেট শ্ব'জ দ্য চাইণ্টিফিক এপ্ৰ'চ অফ দি পিপল ফ্ৰম আছাম। চ' যদি হাৰ্ড ৱৰ্ক কৰা যায় কেনেকৈ আমি ভাল পজিশ্যনত গৈ নিজকে ইয়াতে এষ্টাব্লিছ কৰিব পাৰোঁ, ৰাইট। এনেকুৱা এক্সাম্পলছবিলাক তোমালোকে এথিক্সৰ পেপাৰত এজ এন এক্সাম্পল যেতিয়া কোট কৰিবা ইট ইজ গোইং টু ফেচ মোৰ মাৰ্কছ। অ'কে, চ' আমি যোৱাকালি কুৱেশ্যনছখিনি চাম ইয়াতে। আণ্ডাৰ দ্য নিউ এগ্ৰিমেণ্ট অফ দি ইউনাইটেড ষ্টেটছ উইল ৰিডিউচ টেৰিফ অন ইণ্ডিয়ান গুড ফ্ৰম 50% টু হুইচ অফ দি ফলোয়িং। সেইটো হৈছে অপশ্যন চি 18%। কুৱেশ্যনটো land allotment to tea state workers in Assam is carried out under which of the legal provisions? So here correct answer option D, Assam fixation of ceiling on land holdings amendment act 2025. তাৰপিছত হয় next question to which of the following statement regarding Nipah virus is correct? So here correct answer হ'ব it is a zoonotic paramoxio virus. ঠিক আছে, I'm very much fraudulent about the pronunciation. লগতে question number 4, under CM Atmanirbhar Assam Abhijan, what is the amount of financial assistance provided to beneficiaries under the professional category? ইয়াৰ correct answer হ'ব option D, 5 লাখ টকা। চ' আজি ভিডিঅ'টো ইমানখিনি আছিল। আশা কৰোঁ এই গোটেই ভিডিঅ' লেকচাৰটোৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন ভালে কিন্তু সহায় হ'ব। লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে, যাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং যিমানখিনি আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামৰ ভিডিঅ'ছখিনিৰ কাৰণে, ঠিক আছে। চ' আজিৰ ভিডিঅ' ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।